নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব বিচাৰিছো আমি আজি বিশেষ অনুষ্ঠান অভিমত আজি অভিমত অনুষ্ঠানটো আমাৰ লগত আছে অসমৰ তিনিজনকৈ স্বনামধন্য ব্যক্তি অসমৰ 15 বাৰকৈ শাসনত থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমাৰ লগত আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ লগত আছে বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে যে অসমৰ একবিংশ শতিকাৰ ৰজা That is also important matter. মইতো কম আকৌ 5 কোনে পাৰিছে মানুহে 15 বছৰ কি বুলি ভাবিছে আজি হেমন্তই যিয়ে নকওক লাগে মানে এই গাড়ীতে এই কঁকালতে তুলি তাক কৈছিল বোলো এই